সকলোৱে জানে যে আজি বিশ্ব হস্তি দিৱস। আজিৰ এই দিনটোতে আমি অৰণ্যকৰ উদ্যোগত বুঢ়াপাৰ জীপ চাফাৰী এছ'চিয়েশ্যন লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহযোগত আমি যি কাজিৰঙাৰ দাঁতিকাষৰীয়াত যিসকল ব্যক্তিয়ে পলিথিন চিপছৰ পেকেট, প্লাষ্টিক পানী বটল, বিভিন্ন ধৰণৰ বটল দলিয়াই থৈ যায়। গতিকে সেইখিনি আমি সুন্দৰভাৱে আমি আজি পৰিষ্কাৰ পৰিচ্ছন্নতা আমি কৰিছোঁ। আজি আশা ৰাখিছোঁ অসমবাসীলৈ মই এটা বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ যে কাজিৰঙাৰ মাজেদি যেতিয়া আপোনালোক যাব, এই গোটেই দাঁতিকাষৰীয়াৰ জেগাবিলাকত যাতে আপোনালোকে কোনো ধৰণৰ খাদ্য যাতে জীৱ জন্তুলৈ দলিয়াই নিদিয়ে, কোনো ধৰণৰ প্লাষ্টিক, কোনো ধৰণৰ চিপছৰ পেকেট, কোনো ধৰণৰ বটল যাতে কাজিৰঙাখন প্ৰদূষিত যাতে নকৰে। লগতে দাঁতিকাষৰীয়া যিবিলাক ঠাই আছে, যিবিলাকত জীৱ জন্তু চলন ফুৰণ কৰে, তেওঁলোকক যাতে কোনো ধৰণৰ কষ্ট যাতে নিদিয়ে, তেওঁলোকক যাতে কোনো ধৰণৰ যাতে অশান্তি যাতে নকৰে, আৰু কোনো ধৰণৰ যাতে সেই বস্তুৰ দ্বাৰা তেওঁলোকৰ কিছু অসুবিধা হয় সেইবোৰ বস্তু খালে। গতিকে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ পুনৰবাৰ যে আৱৰ্জনাবোৰ আপোনালোকে আমাৰ কাজিৰঙাৰ এই সুন্দৰ কাজিৰঙাখন যাতে নষ্ট নকৰে, তাৰ অনুৰোধ হ'ল কি, মানুহ আৰু হাতীৰ যিটো সংঘাত সেইটো নিৰ্মূল কৰিবৰ কাৰণে ধৰক NGO সকলেই হওক বা চৰকাৰেই হওক যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে বিভিন্ন ঠাইত। আৰু নতুন যিসকল ৰিচাৰ্চ ব্যক্তি যিসকল আছে তেওঁলোক আহিছে যে মানুহ আৰু হাতীৰ মাজত এই সম্বন্ধ যাতে ভালকৈ যাতে গঢ়ি উঠিব পাৰে, তাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেইকাৰণে মই চৰকাৰকো ধন্যবাদ গ্ৰহণ কৰিছোঁ। সেলিব্রেট কৰি আছোঁ। তাৰ কাৰণে এটা কাম আৰম্ভ কৰিলোঁ। ৰাস্তা নেশ্যনেল হাইৱেত যিমান মানুহবিলাক বটল ইত্যাদি পেলাই গৈছে, সেইবিলাক উঠাই আছে। কিন্তু উঠোৱাটো আমি একেবাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰা নাই, চব অৰ্গেনাইজেশ্যনে আমি লৈছোঁ লগতে, যেনেকৈ RNF হয়, WTI হওক, और मीडिया पर्सन और जिप्सी एसोसिएशन और रिसोर्ट गाइड एसोसिएशन যিবিলাক মানুহ ইয়াত ষ্টেক হোল্ডাৰ বুলি কওঁ, চবকে আমি একেলগে লৈছোঁ আৰু লৈ পেলাই এইটো চাফা কৰি আছোঁ। চাফা কৰিলেতো আজি চাফা কৰিলে কালি আকৌ পেলাব মানে। ত' এইটো কাৰণে আমি এটা চেষ্টা কৰিব বিচাৰি আছোঁ, এইটো এটা মেছেজ যাওক মানুহে কাজিৰঙা কৰিডৰত মানে জেকলপন্দাৰ পৰা আৰম্ভ কৰি এইটো বগা পেলাব নোৱাৰে। এইটো চবেই বুজিলে তেতিয়া আমি আকৌ আহি যিটো জেবৰা কালেক্ট কৰিব দৰকাৰ নপৰে। ত' এইটো আমি অনুৰোধ কৰোঁ। এইটো কৰিডৰবিলাকত মোষ্ট ইম্পৰ্টেণ্ট, কিয় কি মানুহ পেলাই গ'লে এইটো কিবা জীৱ জন্তু আহিব, এইটো উঠাব, কিবা খাব বিচাৰিব, তেতিয়াহ'লে তেওঁলোকৰ লোকচান হয়। সেইটো কাৰণে আমি নাবিচাৰোঁ এইটো মানুহে পেলাই যায়, এইটো হাতী আৰু বেলেগ জীৱ জন্তু। তাৰ লগতে আৰু এটা কথা, আমি এইটো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি কওঁ। যেতিয়া আমাৰ টুৰিষ্টবিলাক আহিব, এনেকৈ দুটা চাইডে আমি এনেকৈ জাবৰাবিলাক চাই থাকিলে এইটো বেয়া পাব। এটা ৱৰ্ল্ড হেৰিটেজ চাইটত এনেকৈ বেয়াকৈ ৰাখিছোঁ। ত' এইটো কাৰণে আমাৰ দৰকাৰ, এইটো একদম চাফ চুতৰা ৰাখিব লাগিব, কোনো বস্তু পেলাব নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।